বিজনীৰ পচলাবাৰীত হিতাধিকাৰীক সাক্ষাৎ আৰু আৰ্থ সামাজিক সজাগতা সভা পঞ্চায়ত আৰু গ্ৰাম্যান্বয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভাখন উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো বিজনীৰ পচলাবাৰীত পঞ্চায়ত আৰু গ্ৰাম্যান্বয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় হিতাধিকাৰীক সাক্ষাৎ আৰু আৰ্থ সামাজিক সজাগতা সভা উক্ত সভাত উপস্থিত থাকে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উল্লেখনীয় যে আগন্তুক বিটিআৰ নিৰ্বাচনত বিজেপিয়ে মিত্ৰতা অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্তত প্ৰমোদ বড়োই কান্দিছে বুলি হাগ্ৰামা মহিলাৰে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে মই যোৱা এক বছৰত কেতিয়া কান্দিছিলোঁ মনত নাই গতিকে হাগ্ৰামা মহিলাৰে যদি ইমানে খবৰ থাকে মানে মোক কান্দালৈকে তেতিয়াতো বহুত ডাঙৰ কথা কিন্তু তেখেতেতো নিজৰ দলৰ কথাই বুজি নাপায় এতিয়া সমাজৰ কথাটো নাজানে গতিকে বিজেপিয়ে কিবা কৈছে এই কথাটো লৈ পেলাই হাগ্ৰামা মহিলাৰে কিয় ইমান চিন্তা কৰিছে হাগ্ৰামা মহিলাৰে নিজৰ কথাটো চিন্তা কৰক নিজৰ দলৰ যিখিনি বাগা নেতাসকলে তেখেতৰ সতীৰ্থসকল এতিয়া তেখেতৰ লগত নাই আৰু তেখেতৰ আহি থকা সময়টো খুব ভাল সময় নহয় তো এই কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই UPPLৰ কথা বা মোৰ কথা চিন্তা কৰাটো বাদ দি পেলাই নিজৰ কথা চিন্তা কৰিলে আৰু সমাজৰ কথা চিন্তা কৰিলে তেখেতৰ ৰাজনৈতিকভাৱেও লাভ হ'ব তেখেতৰ ভৱিষ্যত কেৰিয়াৰৰ কাৰণেও লাভ হ'ব চাওক বেনিফিচাৰীটো আমাৰ আমি হিচাপ কৰি চালোঁ যে আমি এটা সমষ্টিত 10ৰ পৰা 12,000 বিভিন্ন আমাৰ চৰকাৰী সুবিধাসকল পাইছে তেখেতসকলে এই সুবিধাবিলাক পাই পেলাই আগৰ সময়ৰ ষ্টৰিবিলাক চালে কোনোবা গাহৰি পাইছে ভালকৈ পালন কৰা নাই কোনোবা ছাগলী পাইছে ভালকৈ পালন কৰা নাই কোনোবা কি কয় সেল্ফ হেল্প গ্ৰুপত ফাণ্ড পাইছে ভালকৈ ইউটিলাইজ কৰা নাই তেনেকুৱা বিভিন্ন সমস্যাবিলাক হৈছিলে আমি বিচাৰিছোঁ যে বড়োলেণ্ডত শান্তি অহাৰ পিছত এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি প্ৰগ্ৰাম আজি সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে দুখীয়া ৰাইজৰ কাৰণে খেতিয়কৰ কাৰণে মহিলাৰ কাৰণে দিছে এই প্ৰগ্ৰামবিলাক আমাৰ ইয়াত ভালকৈ ইউজ হ'ব লাগে ইয়াৰ বেনিফিটটো পাব লাগে ছেকেণ্ড হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও বহুতখিনি স্কিম দিছে এই স্কিমবিলাক আমাৰ অঞ্চলত ভালকৈ ৰূপায়ণ হ'ব লাগে ইয়াৰ প্ৰফিটটো বেনিফিটটো চবে পাব লাগে আৰু আমি বিটিআৰ চৰকাৰখনেও চাৰিটা বছৰত প্ৰায় 4 লাখতকৈ অধিক খেতিয়কসকলক আমি সহায় কৰিলোঁ আমি থুলমূল হিচাপ কৰিব লাগিলে 2.5 লাখতকৈ অধিক বিভিন্ন মহিলা সংস্থাবিলাকত আমি হেল্প কৰিলোঁ যুৱকসকলক আমি বিভিন্ন আঁচনি দিলোঁ এই গোটেই আঁচনিবিলাক আমি বিচাৰিছোঁ যে ভালকৈ ৰূপায়ণ হওক আৰু আমি এতিয়া 30-40 বছৰ বড়োলেণ্ডৰ ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহাৰ পিছত আজি যে শান্তিৰ পৰিৱেশ আহিল ইয়াৰ যিখিনি সুবিধা বা ইয়াৰ যিখিনি বেনিফিট সেইটো লৈ পেলাই আমি অৰ্থনীতি আৰু শিক্ষাৰ জাগৰণটো আগুৱাই নিব লাগে তো ইয়াৰ কাৰণে আমি সবকে সজাগতা কৰি আছোঁ সবকে কথাটো জনাই আছোঁ চৰকাৰৰ এইটো দায়িত্ব যে আমি কিবা এটা পলিচি লৈছোঁ পইচা ৰিলিজ কৰি দিছোঁ ফাণ্ড দিছোঁ এইখিনিয়ে যথেষ্ট নহয় আমাৰ নাগৰিকসকলৰ লগত আমাৰ সম্বন্ধটো ভাল থাকিব লাগিব আৰু চৰকাৰৰ যিটো চিন্তা এই চিন্তাটো ৰাইজক জনাব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিকশিত দেশ গঢ়িব বিচাৰিছে এইটো সৰু কথা নহয় বিশ্বৰ ভিতৰত ভাৰতবৰ্ষখন এটা বিকশিত দেশ গঢ়িব বিচাৰিছে চতুৰ্থ অৰ্থনীতিত আছে এতিয়া তৃতীয় অৰ্থনীতিত যাব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেশৰ ভিতৰতে অসমখন এটা উন্নত ৰাজ্য হিচাপে উন্নত ৰাজ্য শাৰীত আনিব বিচাৰিছে চ' উন্নত ৰাজ্য হিচাপে যেতিয়া গঢ়িব বিচাৰিছে বহুতখিনি আঁচনি লৈছে তেনেহ'লে BTC কাউন্সিলটো আজি 10টা কাউন্সিলৰ ভিতৰত আমি প্ৰথম কাউন্সিল যোনে নেকি বহুত নতুন কাম কৰিছোঁ লেণ্ড ডকুমেণ্ট ডিজিটাইজ কৰিলোঁ দুনিয়াৰ যিখিনি চাকৰি আছে এইটো ট্ৰেন্সপাৰেণ্ট কৰিলোঁ চাকৰি দিয়াত ৰুৰেল ডেভেলপমেণ্টৰ লাইফ শিক্ষা অনুষ্ঠানবিলাকত বহুতখিনি সংস্কাৰমূলক কাম কৰিছোঁ ভূমিৰ ক্ষেত্ৰত এতিয়া 3,23,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলোঁ প্ৰায় 39,000তকৈ বেছি সেটেলমেণ্ট দিলোঁ আৰু এতিয়া আমি 47,000তকৈ বেছি ভূমিহীন পৰিয়ালবিলাকক ভূমি দিবলৈ গৈ আছোঁ এই গোটেই কথাটো ৰাইজক জনাবলৈ এই সভাটো আয়োজন কৰা হৈছে চাওক মই যিহেতু UPPLৰ সদস্য মই UPPLৰ কথা ক'ব পাৰিম BPFৰ কথাটো ক'ব নোৱাৰিম মই ক'ব পাৰিলেও মই নকওঁ কাৰণ মই তেখেতসকলৰ মুখপাত্ৰ নহয় তেখেতসকলৰ কোনো মানে থিংক টেংকো নহয় BPFৰ কথাটো BPFে ক'ব আমাৰ CWC মিটিঙত সিদ্ধান্ত লোৱা হ'ল যে লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ ফ্ল'ৰৰ লিডাৰ হয় তেখেতৰ নেতৃত্বত
দুইজন কেণ্ডিডেট ৰাজ্যসভাৰ এজিপিৰ এজন বিজেপিৰ এজন দুইজন প্ৰাৰ্থীকো আমাৰ যেনেকৈ পলিচি হয় তেনেকৈ আমাৰ MLA সকলে ৰাজ্যসভাত ভোট দিব আহগ্ৰামাইটো যোৱাবাৰো কৈছিলে যোৱাবাৰ তেখেতেতো প্ৰত্যেক মাহতে প্ৰত্যেক মানে সপ্তাহতে চৰকাৰ গঠন কৰে কিন্তু আমি 5 বছৰৰ বাজেট সেশন কৰি পেলালোঁ আৰু তেখেতে নিজে মানে লাজ কৰি ভয় কৰি এছেম্বলিতো নাহিল হাগ্ৰামা মহিলাৰ ইমান পলায়নবাদী মানুহ ইহঁতৰ ৱাৰ্কাৰবিলাক তাক টাইগাৰ বুলি কৈ থাকে তাতে কোনো মাৰামাৰি নহয় তেখেতসকলে প্ৰথম দিন আহি এছেম্বলিত চলাতলা খুলিলে দাদাগিৰি কৰিলে আমিতো বহুত সুন্দৰকৈ 5 বছৰ এছেম্বলি চলাই আছোঁ এই এছেম্বলিতে হাগ্ৰামা মহিলাৰ ডাঙৰে আহিবলৈ সাহস নাই এছেম্বলিত আহি দুটা কথা ক'বলৈ যাৰ সাহস নাই তাৰ MCLA হোৱাৰ যোগ্য আছে জানো এনেকুৱা MCLA পাই পেলাই ৰাইজে কি কৰিব এইকাৰণে দেৱাৰগাঁৱৰ ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে হাগ্ৰামা মহিলাৰীক আৰু কোনো কাৰণতে তাতে ইলেকশ্যনত নিজিকাই UPPLA যাকে দিয়ক সেইটোকে দেৱাৰগাঁৱৰ সমষ্টিৰ ৰাইজে জয়যুক্ত কৰাব নাই এটা যিটো মেছেজ সবকো মেছেজ দিয়া হৈছে তো গতিকে তেখেতসকলে ক'ৰবাত ব্যস্ত আছে হ'ব পাৰে আমিতো সবকো বিচাৰিছোঁ 1600 কিলোমিটাৰ নতুন ৰাস্তা বনোৱা হৈ গ'ল 1700 স্কুল মানে ভাল কৰা হৈ গ'ল আৰু মডেল স্কুল 120খন বনোৱা হৈ গ'ল 26 লাখ খৰচ কৰি আৰু আইৱাৰ ঘৰবিলাক হিচাপ দিছোঁ নহয় সুবাইজাৰ সমষ্টিত 17 বছৰত 700 কৰিছিলে 600 সামথিং মই 700 বুলি কৈছোঁ সৰি 500 সামথিং মই 600 বুলি কৈছোঁ কিন্তু আমাৰ দিনত 5800 ঘৰ হৈ গ'ল সুবাইজাৰত যোৱাকালি মই দেৱাৰগাঁৱৰটো হিচাপ দি আহিছোঁ তো এই হিচাপবিলাক মিটিং হ'লে আপোনালোকে পাই যাই থাকিব তাৰপিছত খুদক বিক্ৰমক কিয় ইহঁতৰ দিনত 600 হৈছিল আমাৰ দিনত কেনেকৈ 5800 ঘৰ হ'ল বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট NE24